শঙ্কৰ জয় গুৰু জগত গুৰু জয় গুৰু শংকৰ গুৰু কৃষ্ণৰ কিংকৰ কল্পতৰু ওহি আমাৰ পৰম গুৰু ওহি আমাৰ পৰম ভক্তসকলৰ হৃদয় জয় কৰি নিতেও নাম কীৰ্তন কৰাৰ অন্তত তাৎপৰ্য ব্যাখ্যাৰে শাস্ত্ৰৰ সাৰুৱা কথাবোৰ আলোচনা কৰা কালত এই বাটেৰে সদায় অহা যোৱা কৰা ইছলাম ধৰ্মী চান্দখা নামৰ ব্যৰ্জিজনে নিতেও সেই স্থানত নীৰৱে কাণ পাতি শুনি থকা এনে দৃশ্য দেখি এদিন গুৰুজনাই দেখা পাই চান্দখা কি শুনি আছা বুলি সোধাত চান্দখাই অতি ভক্তিভাৱে তেওঁলোকৰ মাজত হোৱা আলোচনা হোৱা একশৰণ নাম ধৰ্মৰ আধ্যাত্মিক তত্ত্বৰ কথাবোৰ কিংবা মানৱ সমাজলৈ আগবঢ়োৱা তেৰাৰ সৃজনীমূলক প্ৰতিভাৰ পবিত্ৰ বাণীসমূহে তেওঁক মুগ্ধ কৰাৰ বাবে তালৈ আহি বাহিৰৰ পৰাই সদায় তেনে তত্ত্ব কথাবোৰ শুনি কৃতাৰ্থ হোৱাৰ কথা ব্যক্ত কৰাত আৰু পিছলৈ এনে কাৰ্য অব্যাহত থকাত গুৰুজনাৰ লগত চান্দখাৰ জ্ঞান ভক্তি আৰু কৰ্মৰ এক ভক্তিময় মধুৰ সম্পৰ্ক গঢ়ি উঠাৰ ফলতেই চান্দখাক এদিন নিজৰ বাবে এটা চোলা চিলাবলৈ আজ্ঞা কৰা চলাৰ জোখ ল'বলৈ গুৰুজনাৰ গৃহ প্ৰৱেশ কৰি চান্দখাৰ চকুত গুৰুজনাৰ 4খন হাতৰ দৃশ্যমান হোৱাত চলাৰ জোখত সেইমতে লৈ পিছদিনা লৈ অহা 4খন হাতৰ চোলাটো দেখি শংকৰে তেনে চোলা কিয় আনিছা বুলি সুধিলত চান্দখাই বাপ আমি যি দেখিছো তাকেই থাকিব। অৱশ্যে গুৰুজনাৰ মতে পিছৰ দিনা 2খন হাতৰ চোলা এটা চিলাই দি এইদৰে গুৰুজনাৰ সুস্থ আৰু প্ৰগতিশীল সৰলতা উদাৰতাত মুগ্ধ বিমুগ্ধ হৈ চান্দখাই মনতে ভাবিলে মই মুছলমান হৈও শংকৰদেৱৰ ভকত হ'ব পাৰো। অৰ্থাৎ ইছলাম ধৰ্ম বিসৰ্জন নিদিয়াকৈ গুৰুজনাৰ একশৰণ ধৰ্ম গ্ৰহণত যে কোনো বাধা নাই এই কথা ভালদৰে উপলব্ধি কৰি গুৰু শংকৰক প্ৰণিপাত জনাই একশৰণ ধৰ্মৰ প্ৰতি অনুপ্ৰাণিত হৈ চান্দখাই শৰণ গ্ৰহণ কৰি একান্ত ভকত স্বৰূপে নাম গুণ গাই ভকতসকলৰ লগত শাস্ত্ৰ কথাত ভাগ লৈ সদায় পৰম সুখেৰে দিন কটাই পিছত সত্ৰ সংস্কৃতিৰ ভাওনা নাট সবাহৰ বাবে প্ৰয়োজনীয় সাজপাৰ বনাই দিয়াৰ গধুৰ দায়িত্ব নীৰৱে পালন কৰি থাকিলে গাৰোৰ গোবিন্দ, নগাৰ নৰোত্তম, ভূতৰ দামোদৰ, মিচিঙৰ পৰমানন্দ, আহোমৰ নৰহৰি, কছাৰীৰ ৰমাই, কৈবৰ্তৰ হৰিদাস প্ৰমুখ্যে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে হৰিভকত হৈ তথাকথিত ভূঞা ব্ৰাহ্মণসকলৰ লগতে একেলগে যুগ ধৰ্মৰ অপাৰ আনন্দৰ কঠীয়া সিঁচি থকা সময়তে এদিন ভুৱনেশ্বৰীৰ পলা কণ্ঠ পামৰু মন ৰাম চৰণে চিত্ত দেহু গীতটি শুনি শংকৰদেৱৰ সৃষ্টি বুলি চিলাৰাই দেৱানে জানিব পাৰি গুৰুজনাৰ প্ৰতি গুণমুগ্ধ হৈ তেৰাক আদৰ শ্ৰদ্ধা ভক্তিৰে নিজৰ নগৰত আশ্ৰয় দি পিছত শৰণ গ্ৰহণ কৰি একান্ত সেৱক হোৱা এনেবোৰ শংকৰদেৱৰ গুণ গৰিমা তথা জনপ্ৰিয়তা চৌদিশে বিয়পি পৰা দেখি এছামে কৰ্মকাণ্ডী ব্ৰাহ্মণে ঈৰ্ষাতে শংকৰদেৱৰ বিৰুদ্ধে কিছুমান মিছা অপবাদ যেনে
শংকৰে তীৰ্থ ব্ৰত হোম যজ্ঞ পূজা শ্ৰাদ্ধ ঈশ্বৰৰ মূৰ্তি নামানে, জাতিভেদ নামানে আৰু শুদ্ৰ হৈ ভাগৱতৰ অনুবাদ কৰে ইত্যাদি অপযোগ আনি ৰজা নৰনাৰায়ণৰ ওচৰত গোচৰ দিয়াত ৰজাই খঙত শংকৰৰ হাৰে পুৱাম জুই চালে দাবাহিম শৰীৰৰ মাংস কুকুৰক দিম বুলি হুংকাৰ দি শংকৰদেৱক ৰাজসভালৈ লৈ আহিবলৈ কঠোৰ নিৰ্দেশ দিয়াত বৰমালীয়ে ৰজাৰ এই নিৰ্দেশ মতে শংকৰক বিচাৰি নাপায় জেৰাৰ একান্ত ভকত ঠাকুৰাতা আৰু বকুল চান্দক ধৰি আনি ৰজাৰ আগত হাজিৰ কৰোৱাৰ পিছত বৰমালীয়ে দুয়োজনৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলায়ো শংকৰৰ বাতৰি উলিয়াব নোৱাৰা পুতৰ ওচৰত দুয়োজনক বিক্ৰী কৰি দিয়া কথাবোৰ জানি শংকৰদেৱে মনত বৰ দুখ পোৱাৰ এই ঘটনা সমস্ত চিলাৰাই জানিব পাৰি ব্ৰাহ্মণসকলে অনা এনে অভিযোগবোৰৰ ন্যায়সংগত বিচাৰৰ বাবে শংকৰদেৱে কোনো ক্ষতি নোহোৱাৰ আশ্বাস ৰজা নাৰায়ণৰ পৰা আদায় কৰি গুৰুজনাক ৰাজসভাত উপস্থিত কৰাৰ পৰিকল্পনা মতে অৰ্থাৎ চিলাৰায়ৰ গুৰুভক্তিৰ প্ৰভাৱতে অতি সন্মানেৰে এদিন ৰজা নৰনাৰায়ণৰ ৰাজসভাত প্ৰৱেশ কৰি হাত খলপা ভেটিত এখলকৈ উঠি যাওঁতে মধুদানবদাৰণ দেৱৰণ বৰবাৰী জলোচন চকুৰ ধৰণ শীৰ্ষক তেৰাৰ ৰচিত তোতয়ৰ শ্লোক মাতি পুনৰ চাৰিতে চকুৰে ৰজাক আশীষ প্ৰদান কৰাৰ পিছতে বহিবলৈ দিয়া কমলিত বহি নাৰায়ণ কাহি ভকতি নামৰ ধনশ্ৰী ৰাগত গোৱা বৰগীতটি তথা ৰজাৰ প্ৰশস্তিৰ বাবে জয় জয় মল্ল নিগতি ৰখাৱন যাৰ কেৰি গুণাগুণ নাহিকে শীৰ্ষক ৰাজপ্ৰতিমা শুনি পণ্ডিত প্ৰবৰ ৰজা নাৰায়ণ সন্তোষিত হৈ পুনতে ৰাজসভাত উপস্থিত ব্ৰাহ্মণ পণ্ডিতসকলক গীতকেইটিৰ পৰমাৰ্থিক তত্ত্ব ব্যাখ্যা কৰিবলৈ কোৱাত ব্ৰাহ্মণসকলে অৰ্থ ভাবি মৌন হৈ থকা দেখি শংকৰে মধু দৈত্য ন্যাসকাৰী সৰ্বদেশ শিৰোমণি পদুম ফুলৰ নিচিনা চকু চক্ৰধৰ গোবৰ্ধনধাৰী ব্ৰহ্মাণ্ডৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টিকৰ্তা পৰমাৰ্থ জ্ঞানীসকলৰ অশুভ শক্তি নাশকাৰী যাৰ বাহুবলত শিশুপালৰ মৃত্যু হোৱা ঐশ্বৰ্যই যাৰ ভূষণ যাৰ চৰণ যুগল ব্ৰহ্মাই সদায় অৰ্চনা কৰে যিজন যুগৰ নিয়ন্তা ৰমণীয় বেগধাৰী বৰকৈ ধনু মাৰি ফুৰা যাৰ উজ্জ্বল প্ৰভা সুন্দৰ বাদবকুলৰ দ্বাৰা পবিত্ৰ কৰি যাৰ সুঠাম সৰ্ববৃহৎ মাংসপেশী বিশিষ্ট অনুভৱ আজানুলম্বিত বাহু যিজনেই নাগৰাক বাসুকীৰ কেলিকজ্জাত শয়ন কৰে যাৰ জন্ম নাই নিত্য শৰীৰধাৰী বিশ্ব ব্ৰহ্মাণ্ডৰ যিজন গুৰু গোপসকলৰ নায়ক মনোবাঞ্ছা সিদ্ধিকাৰী কল্পতৰু তৰুণীৰ মনোমোহন মংগলময় শুভ কাৰ্যত মংগলদাতা বিঘ্ন নাশতা শ্যামল মূৰ্তি গজকুম্ভজাত মুকুতাৰ মালাধাৰী বহল হৃদয় ভক্তসকলক ৰক্ষাকৰ্তা সমাহিত যাৰ আকৰ্ণ বিস্তৃত কমলদল সদৃশ আয়ত লোচন যিজন চিৎস্বৰূপ যিজন আনন্দময় ব্ৰহ্মাণ্ডৰ আনন্দদায়ক বেদজ্ঞ
জ্ঞানীসকলৰ মনৰ বিশ্ৰামৰ ঠাই। শংকৰ নিচিনা মনোমুগ্ধকৰ কণ্ঠজা, যাৰ ডিঙিত কৌস্তভমণিয়ে শোভা পায়, যিজন অপৰিসীম বলশালী বলভদ্ৰৰ বহুদৰ মায়াতীত পৰিধাৰী, বিশ্ব ব্ৰহ্মাণ্ড ব্যাপক দেৱশত্ৰু দৈত্য দানৱৰ নিধনকাৰী, ৰিপুদলৰ অধিপতি প্ৰধান অধিপতিৰ দৰ্পহাৰী, যাৰ উত্তম শ্ৰীচৰণত মহাদেৱেও সেৱা কৰিছে, যিজন পৰলোকৰ সহায়কাৰী সৰ্বতোমুখী, যাৰ মাল্যগন্ধত দিক বিদিকৰ ভ্ৰমৰসমূহ মধুপানৰ লোভত ব্যাকুল হয়, তথা যিজন নিত্য সুখস্বৰূপ মুক্তিদানত পটু লক্ষীপতি মনৰ অপৰিময় ফলদাতা, হৰি হল সাপৰ শত্ৰু বনাগ্নিকাৰী, হৰি অৰ্থাৎ সংসাৰৰ দুখ সুখ হৰণকৰ্তা, সকলোতকৈ শ্ৰেষ্ঠ দেৱতা বুলি টোটয়েৰে অৰ্থ প্ৰকাশ কৰি ৰজা নাৰায়ণৰ যশ কীৰ্তনেৰে আশীষ প্ৰদানৰ অৰ্থে গোৱা স্বৰচিত সুৰভিত নাৰায়ণ কাহৈ ভকতি কৰা গীতটি তথা জয় জয় মল্লটিৰ উত্থাপন এই ৰাজপ্ৰতিমাৰ পৰিৱেশন কৰি তাৰ অৰ্থ বুজাই দিয়াত ৰজা নৰনাৰায়ণে পৰম সন্তোষিত হৈ শংকৰদেৱক অতি উচ্চ প্ৰশংসা কৰাৰ পিছত গুৰুজনাই তেওঁৰ বিৰুদ্ধে অনা প্ৰৰোচনামূলক এনে মন্তব্যৰ শাস্ত্ৰসন্মত যুক্তিৰে খণ্ডন কৰি নিজৰ অগাধ পাণ্ডিত্যৰ পৰিচয় দিয়াৰ পাছত ব্ৰাহ্মণসকলে শংকৰৰ বিৰুদ্ধে সুদীৰ্ঘ 3 মাহ ৰাজসভাত অনা ন অভিযোগবোৰ শাস্ত্ৰৰ বাক্যৰে খণ্ডন কৰা পণ্ডিত প্ৰবৰ ৰজা নৰনাৰায়ণে সকলো কথা বুজি পায় শংকৰদেৱক সোণ আৰু বাহৰ ফুটোৱা বস্ত্ৰেৰে ৰাজসভাত সন্মান যাচি এদিন ৰজাই শংকৰৰ উপস্থিতিত ভাগৱত শাস্ত্ৰৰ কথাখিনি সাৰ উদ্ধাৰ কৰি কৃষ্ণৰ যশ গুণ বিস্তাৰ কৰি একেদিনত ৰজাক শুনাব পাৰিবনে বুলি ব্ৰাহ্মণ পণ্ডিতসকলক কৰা প্ৰশ্নৰ সমিধান ব্ৰাহ্মণ পণ্ডিতসকলে দিলে এইধৰণে, মহাৰাজ, যদি কোনোবাই উৰুকা এটাত হাতী ভৰাব পাৰে তেন্তে আমিও এই কাম কৰিব পাৰিম বুলি কোৱা এনে কথা শুনি ৰজাৰ অনুমতি লৈ এই কাৰ্য কৰাৰ আশ্বাস প্ৰদানেৰে ৰাজসভাৰ পৰা শংকৰদেৱে বিদায় লৈ ঘৰলৈ আহি স্নান কৰি নাম প্ৰসংগ সামৰি আহাৰ গ্ৰহণ কৰাৰ পিছত ৰাতিৰ ভিতৰতেই ভাগৱতৰ 10ম স্কন্ধৰ মূল কথা একে বহাত আয়ত্ত কৰি মাতৃভাষাত সাঁচিপাতত 377টা পদসংখ্যাৰে ছন্দত লিখি মুঠ 6টা অধ্যায়ত ৰাম নিৰঞ্জন পাতক ভঞ্জন শীৰ্ষক প্ৰথম ঘোষাৰে কুসুমমালাৰ ছন্দেৰে প্ৰতি ছন্দতে দুটাকৈ মুঠ 12টা আখৰ দুহাৰী ছন্দটো পূৰ্ণ কৰি কোটমণি এঠাৰিৰ দৰে সু বাক্যৰে নিৰ্গুণ কৃষ্ণৰ গুণৰ মালা গাঁঠি অগাধ জ্ঞান অভিজ্ঞতা আৰু শক্তিৰ পৰিচয় দি ৰচা গুণমালাখন পিছদিনা পুৱাৰ নিত্যকৰ্ম সামৰি পূজন গ্ৰহণ কৰি হাতীৰ মূৰ্তি থকা এটা পুৰুকাত ভৰাই লৈ ৰাজসভাত উপস্থিত হৈ পুৰুকাটো ৰজাক সন্মানে আগবঢ়াই দিল। ৰজাই মিলি চাই গুণমাহাস্ত্ৰখন দেখি পুনৰ ফুগি অনাই তাত থৈ পঢ়ি শুনাবলৈ আজ্ঞা কৰিল। শংকৰে সবাকো প্ৰণাম কৰি ৰাজসভাত নিজৰ সুমধুৰ কণ্ঠেৰে গুণমালা পঢ়ি কৃষ্ণৰ
জগ গুণৰ প্ৰাঞ্জল তত্ত্ববোৰ শুনাই ৰজা প্ৰজা সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হোৱাৰ উপৰি পাটবাউসীত থকা সময়ছোৱাত লগতে বৰদোৱাৰ আলিপুখুৰী গুৱাহাট বেলগুৰি আদি আন আন ঠাইতো হিন্দু ধৰ্মৰ সকলো তত্ত্বৰ সাৰমৰ্ম আহৰণ কৰি ৰচা গ্ৰন্থসমূহক কাব্য ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ ভাগৱতৰ অনুবাদ গ্ৰন্থ নাট গীত আৰু নাম প্ৰসংগৰ পুথি নামেৰে 6টা ভাগত বিভক্ত কৰিব পৰা এই গ্ৰন্থসমূহৰ সাহিত্যৰাজিত ব্যৱহাৰ কৰা পদ ছন্দ অধ্যায় দুলৰী পদ জুমুৰী পদ লেচেৰী পদ চপয় ছন্দ পয়াৰ আদিৰ মাধ্যমেৰে বিষয়বস্তুৰ ওপৰত শক্তিৰ প্ৰৱেশ মানৱতাৰ ধাৰা জীৱন্ত ৰূপেৰে প্ৰকাশ কৰি জ্ঞানী অজ্ঞানী সকলোৱে ইয়াৰ ৰস আস্বাদন কৰিব পৰা গুণ বিশিষ্ট তেৰাৰ সমগ্ৰ ৰচনাৰ কলিৰ তালিকাখন হ'ল হৰিশ্চন্দ্ৰ উপাখ্যান ৰুক্মিণী হৰণ কাব্য কীৰ্তন ঘোষা চতুৰ্বিংশতি অৱতাৰ বৰ্ণন নাম অপৰাধ পাখণ্ড মণ্ডন ধ্যান বৰ্ণন অজামিল উপাখ্যান প্ৰহ্লাদ চৰিত গজেন্দ্ৰ উপাখ্যান হৰমোহন বালিচলন শিশুলীলা ৰাসক্ৰিয়া কংসবধ গোপী উদ্ধৱ সংবাদ কুজিৰ বাঞ্ছাপূৰণ অক্ৰূৰৰ বাঞ্ছাপূৰণ জৰাসন্ধ যুদ্ধ কালযবন বধ মুচুকুন্দ স্তুতি শ্যামন্ত হৰণ নাৰদৰ কৃষ্ণ দৰ্শন বিপ্ৰপুত্ৰ আনয়ন বামুৰৰ বিপ্ৰাখ্যান দৈভগীৰ পুত্ৰ আনয়ন